আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ কেবিনেটত অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ কেবিনেট বহিছিলে আৰু সেই কেবিনেটত শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই শিক্ষা বিভাগত আমাৰ সেই কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি হেকলে আমাৰ ভিডিঅটো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40 গৰাকী আমাৰ শিক্ষা বিভাগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আমাৰ 10 জানুৱাৰী তাৰিখে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ কেবিনেট বহিছিলে আৰু সেই কেবিনেটত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগত জড়িত আমাৰ শিক্ষামন্ত্ৰী আৰু ঠিক তেনেকৈ উপ সমিতি এটা গঠন কৰি দিছে যিটো উপ সমিতিৰ জৰিয়তে আমাৰ যিমানবিলাক ৰাজ্যত বেঞ্চাৰ শিক্ষা অনুষ্ঠান বাদ পৰি আছে সেই শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে বা সেই শিক্ষা অনুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণ কৰিবৰ কাৰণে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ সেই 10 জানুৱাৰীৰ কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী এখন উপ সমিতি গঠন কৰি দিছে যিটো উপ সমিতিৰ জৰিয়তে আমাৰ 2014 চনৰ যিখিনি ফাৰ্টিকীকৰণ আইন এই আইনখিনিৰ হয়তো যিখিনি দফা সংশোধন কৰিলে আমাৰ সেই নতুনকৈ প্ৰভিন্সিয়েলাইজ কৰিবলগীয়া আমাৰ শিক্ষা অনুষ্ঠানবিলাক যাতে নেকি এই তাত অন্তৰ্ভুক্ত কৰিব পাৰে সেইখিনি নিশ্চয়কৈ সেই উপ সমিতিয়ে তন্নকৈ চাব আৰু সেইমতে হয়তো আমাৰ বেঞ্চাৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰিবলৈ গৈ আছে আৰু সেয়া নিশ্চয়কৈ এমাহৰ ভিতৰত সেই প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে সেই উপ সমিতিক মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে আৰু কোনবিলাক বিদ্যালয় ফাৰ্টিকীকৰণ কৰা হ'ব সেইখিনি কথাও ইয়াত উল্লেখ কৰিছে আৰু সেইবিলাকৰ বিষয়ে নিশ্চয়কৈ আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি হেকলে আমাৰ ভিডিঅ'টো চাই থাকিব হয়তো নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে আমাৰ অসম চৰকাৰৰ 10 জানুৱাৰী তাৰিখে আমাৰ কেবিনেটত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই বিষয়ে নিশ্চয় মই আপোনালোকৰ লগত স্কিম শ্বটটো দেখুৱাই দিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে যে বিদ্যালয় ফাৰ্টিকীকৰণ বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটত বাদ পৰা সকলো দিশ অধ্যয়ন কৰিবলৈ আৰু এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপ সমিতি গঠন কৰিছে নিশ্চয়কৈ আপোনালোকে হয়তো গম পাইছে অলৰেডি আমাৰ ফাৰ্টিকীকৰণৰ যিখিনি বিদ্যালয়ৰ তালিকাৰ পৰা আমাৰ যিমানবিলাক শিক্ষা অনুষ্ঠান 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহ বাদ পৰিছে সেইসমূহ প্ৰকৃতাৰ্থত আমাৰ জিনিয়ন যিবিলাক বেঞ্চাৰ স্কুল আছে সেইবিলাক ফাৰ্টিকীকৰণ কৰিবৰ কাৰণে বা সেইবিলাকৰ যিখিনি বাদ পৰিছে সেই কিয় বাদ পৰিলে সেইখিনি তন্নকৈ চাবলৈ এখন উপ সমিতি গঠন কৰি দিয়া হৈছে বুলি ইয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে 10 জানুৱাৰী তাৰিখৰ কেবিনেটত এটা উপ সমিতি গঠন কৰিছে আৰু সেই উপ সমিতিক সেইখিনি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু সেই উপ সমিতিয়ে নিশ্চয়কৈ এমাহৰ ভিতৰত সেইখিনি হয়তো তালিকা প্ৰস্তুত কৰি হয়তো মাননীয় মুখ্যমন্ত্ৰীক বা অসম চৰকাৰক দিবই লাগিব বুলি ইয়াত নিৰ্দেশ কৰা হৈছে নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আৰু এবাৰ আপোনালোকক মই শুনাই দিছোঁ ফাৰ্টিকীকৰণ বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষা অনুষ্ঠানসমূহ অন্তৰ্ভুক্ত কৰিবলৈ বা কেবিনেটত বাদ পৰা সকলো দিশ অধ্যয়ন কৰিবলৈ এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপ সমিতি গঠন কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে বা গঠন কৰি দিছে বুলি ইয়াত কৈছে বিশেষকৈ আমাৰ কেবিনেটত হয়তো যিবিলাক অধ্যয়ন কৰিবলগীয়া আছে সেইখিনি যিবিলাক থাকি গৈছে সেইখিনি অধ্যয়ন কৰিবলৈ এখন উপ সমিতি গঠন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুব এটা সুন্দৰ খবৰ বুলি ক'ব লাগিব যিহেতু আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাকক পদ প্ৰাধিকৰণ কৰিম বুলি আমাৰ যিখন চৰকাৰ চলি আছে সেই চৰকাৰ হয়তো অহাৰ আগতে তেখেতে আমাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত কৰ্মচাৰীসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে হয়তো সেই বেঞ্চাৰ শিক্ষা অনুষ্ঠানবিলাক এতিয়া পদ প্ৰাধিকৰণ কৰিবলৈ গৈ আছে আৰু সেয়া নিশ্চয়কৈ আমাৰ কাৰণে সুন্দৰ খবৰ আৰু যিবিলাক শিক্ষা অনুষ্ঠান 2006 চনৰ পূৰ্বে স্থাপিত হৈছিল সেই শিক্ষা অনুষ্ঠানবিলাকক আপোনাৰ প্ৰাধিকৰণ কৰিবৰ কাৰণে বা তাত জড়িত আমাৰ শিক্ষক কৰ্মচাৰী এই পদ প্ৰাধিকৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেইমতে মাননীয় মুখ্যমন্ত্ৰীয়ে এখন উপ সমিতি গঠন কৰি দিছে আমাৰ শিক্ষামন্ত্ৰীৰ লগত থাকিবই আৰু ঠিক তেনেকৈ এখন উপ সমিতি গঠন কৰি দিছে আৰু সেই উপ সমিতিৰ দ্বাৰা যিবিলাক শিক্ষা অনুষ্ঠানত জিনিয়ন বুলি প্ৰকাশ পাব সেই শিক্ষা অনুষ্ঠানবিলাককে হয়তো অতি সোনকালে ফাৰ্টিকীকৰণ কৰা হ'ব আৰু সেইখিনি প্ৰতিবেদন আপোনাৰ এমাহৰ ভিতৰত দাখিল কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে এই উপ সমিতিক নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষা বিভাগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে যিসকল শিক্ষক কৰ্মচাৰী বৰ্তমান বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত হৈ আছে তেখেতসকলে বছৰ ধৰি তেখেতসকলৰ প্ৰাপ্য বিচাৰি অসম চৰকাৰক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছিলে আৰু সেইসকল কৰ্মচাৰীৰ কাৰণে খুব এটা ভাল খবৰ আহিছে নিশ্চয়কৈ 2025 চনত আপোনালোকৰ শিক্ষা অনুষ্ঠানবিলাকৰ প্ৰভিন্সিয়েলাইজ হোৱাৰ এটা আশা আছে আৰু সেয়া নিশ্চয়কৈ মাননীয়
মুখ্যমন্ত্ৰীয়ে অলৰেডি সেই আশা যিখিনি আপোনালোকৰ আশা সেইখিনি পূৰ কৰিবলৈ হয়তো তেখেতসকলে চিন্তা কৰিছে আৰু খুবেই আদৰণীয় কথা যিহেতু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ বিদ্যালয় পথ প্ৰাধিকৰণ কৰিবৰ কাৰণে বা বিদ্যালয় শিক্ষা অনুষ্ঠানসমূহ প্ৰাধিকৰণ কৰিবৰ কাৰণে কোনো উপসমিতি গঠন কৰি দিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীলে সকলৰ কাৰণে অতি ভাল খবৰ বুলি ক'ব লাগিব আৰু ইয়াৰ লগতে আমাৰ যিসকলৰ আন্দোলন কৰ্মী আছে যিসকল অংগনবাদী কৰ্মী আছে আৰু যিসকল আমাৰ আশা কৰ্মী আছে সেইসকল মানে কৰ্মচাৰীসকলকো দৰমহা বৃদ্ধিৰ কথা মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত মৰ্মে সেই আমাৰ যিসকল ৰান্ধনী কৰ্মী আৰু অংগনবাদী কৰ্মী আৰু আশা কৰ্মীসকলৰ কাৰণে এখন উপসমিতি গঠন কৰি দিছে আপোনাৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত আৰু সেই কমিটিৰ জৰিয়তে অতি সোনকালে সেইসকল আমাৰ কৰ্মচাৰীৰ কাৰণেও অতি ভাল খবৰ আহিছে আৰু তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কথাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে সেয়া খুবেই এটা সুন্দৰ খবৰ আমাৰ শিক্ষা অনুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে আমাৰ যিসকল আমাৰ অংগনবাদী কৰ্মী আশা কৰ্মী আছে তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ আৰু সুন্দৰ খবৰ আজিৰ যিখিনি 2025 চনৰ 10 জানুৱাৰী তাৰিখে যি ধৰণৰ কেবিনেট এটা সিদ্ধান্ত গ্ৰহণ কৰিছে সেই কেবিনেটৰ খুবেই এটা ভাল খবৰ আমাৰ সেইসকল কৰ্মচাৰীৰ কাৰণে আৰু লগতে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও এটা আশা আকাংক্ষা আছিলে তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি দিব নেকি আৰু সেইমতে আমাৰ টিউটৰ শিক্ষকসকলে 26 ডিচেম্বৰ তাৰিখে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ তেখেতসকলে অসম সন্মিলিত টিউটৰ মঞ্চ বুলি গঠন কৰি আমাৰ প্ৰতি স্তৰৰ টিউটৰ ছাৰ বাইদেউসকলে তাত অংশগ্ৰহণ কৰি সকলো পৰ্যায়ৰ টিউটৰে তাত অংশগ্ৰহণ কৰি দাবী উত্থাপন কৰা হৈছিলে আৰু সেইমতে আমাৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলৰ প্ৰতিনিধিসকলক মাতি নি তেখেতসকলৰ লগত আলোচনাত মিলিত হৈছিলে আলোচনাত কোৱা হৈছিলে যে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়াসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাৰ পাছৰ যিখিনি কেবিনেট হ'ব সেই কেবিনেটতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে উপস্থাপন কৰি সমাধান কৰাৰ চিন্তা কৰা হ'ব বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যিহেতু 26 ডিচেম্বৰ তাৰিখে সেই আন্দোলন হৈছিলে 26 ডিচেম্বৰ তাৰিখৰ পাছত যিটো কেবিনেট হ'ব সেই কেবিনেটতে প্ৰথম কেবিনেটতেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে উপস্থাপন কৰাৰ কথা কৈছিলে আৰু আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱা মতে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো DLED কমপ্লিট কৰা আছে তেখেতসকলক হয়তো টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰিব পাৰি নেকি সেইখিনি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ কথা আছিলে আৰু যিসকলৰ নাই তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰিব পাৰি নেকি বা তেখেতসকলক আপোনাৰ হয়তো ৰেগুলাৰাইজ কৰি তেখেতসকলক হয়তো আপোনাৰ ডেপুটেশ্যনত DLED বা BEd কৰাৰ সুবিধা প্ৰদান কৰিব পাৰে নেকি সেইবিলাক বিষয়ে মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেখেতসকলে আলোচনা কৰাৰ কথা আছিলে কিন্তু আজি সেই 26 ডিচেম্বৰ তাৰিখৰ আন্দোলনৰ পাছৰ পৰা টুকুৰাকৈ কেবিনেট অসম চৰকাৰ হৈ গৈছে নিশ্চয় আপোনালোকে জ্ঞাত যে 1 জানুৱাৰী তাৰিখে এটা গুৰুত্বপূৰ্ণ কেবিনেট হৈছিলে অসম চৰকাৰৰ ঠিক তেনেকৈ 10 জানুৱাৰী তাৰিখেও অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্ত হৈ গৈছে যিটো 10 জানুৱাৰী কেবিনেটত আমাৰ বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজৰ কথা তাত গুৰুত্বপূৰ্ণভাৱে ঠাই পাইছে আৰু বেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰিবলৈ এখন উপসমিতি গঠন কৰি দিয়া হৈছে আৰু আমাৰ ৰন্ধন কৰ্মী আৰু যিসকল আপোনাৰ আশা কৰ্মী আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে সেই 10 জানুৱাৰী কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে সেই কেবিনেটতো কোনো সিদ্ধান্ত গ্ৰহণ কৰা আমি দেখা পোৱা নগ'ল আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ববীয়াসকলে নিশ্চয়কৈ চিন্তিত হৈছে বা টিউটৰৰ লগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলে চিন্তিত হৈছে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে আমাৰ সেই সন্থাৰ লগত আলোচনাত মিলিত হৈছিলে সেইমতে তেখেতসকলে কাম কৰা নাই বা তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে হয়তো মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে সেই প্ৰতিশ্ৰুতি পালন কৰা নাই আৰু সেয়ে নিশ্চয়কৈ আমাৰ টিউটৰত জড়িত আমাৰ যিসকল বিষয়ববীয়া আছে বিশেষকৈ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে আপোনালোকে নিশ্চয়কৈ এতিয়া খবৰ লোৱাৰ সময় হৈছে যিহেতু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেইমতে এতিয়ালৈকেও এটাও গ্ৰহণ কৰা নাই আমি দেখা পোৱা মতে কাৰণ 2024 চনৰ 26 ডিচেম্বৰ তাৰিখৰ আন্দোলনৰ পাছৰ পৰা নিশ্চয়কৈ আমি জ্ঞাতমতে বা আমি জনামতে অসম চৰকাৰ দুটাকৈ গুৰুত্বপূৰ্ণ কেবিনেট হৈ গৈছে সেয়া আমি সকলোৱে গম পাওঁ কিন্তু সেই দুটা কেবিনেটতো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে কোনো এটা উপস্থাপন কৰা নাই আৰু সেয়া নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম কৰা নাই আৰু সেয়া নিশ্চয়কৈ আপোনালোকে আমাৰ বিভাগীয়ভাৱে শিক্ষামন্ত্ৰীক আপোনালোকে এতিয়া খবৰ লোৱাৰ সময় হৈছে অন্যথা আপোনালোকৰ নিশ্চয়কৈ
পিছৰ পৰ্যায়ৰ যি ধৰণৰ কাৰ্যসূচী আপোনালোকে হাতত ল'লে মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব সেইখিনি আপোনালোকে যোজা কৰিবলৈ নিশ্চয়কৈ সময় সমাগত হৈছে আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ লগত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলক অনুৰোধ জনাইছোঁ আপোনালোকৰ কেন্দ্ৰীয় কমিটিক যোগাযোগ কৰক আৰু তেখেতসকলক খবৰ ল'বলৈ নিশ্চয়কৈ আপোনালোকে যোগাযোগ কৰি তেখেতসকলক কওক যাতে নেকি আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি অসম চৰকাৰে কোনটো পৰ্যায়ত ৰাখিছে যিখিনি সমস্যা সমাধান কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু সেইখিনি কিয় পূৰণ কৰা নাই সেয়া নিশ্চয়কৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে সেইখিনি খবৰ ল'ব লাগে কাৰণ আমাৰ বহুতো টিউটৰ ছাৰ বাইদেউসকল আজি নহয় কালি নহয় অৱসৰ গ্ৰহণ কৰিবলৈ যিখিনি সময় সমাগত হৈ আছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকল নিশ্চয়কৈ আশা কৰি আছে তেখেতসকলৰ দৰমহাখিনি বৃদ্ধি হ'ব আৰু তেখেতসকলক ৰেগুলাৰাইজ কৰা হ'ব আৰু তেখেতসকলে নিশ্চয়কৈ ৰেগুলাৰ পে বা স্কেল পে পাই এদিন হ'লেও তেখেতসকলে অৱসৰ গ্ৰহণ কৰিব লাগিব বুলি তেখেতসকলে হয়তো নিশ্চয়কৈ আশা কৰি আছে সেই আশা হয়তো তেখেতসকলৰ পূৰ্ণ হ'বনে নহ'ব সেয়া নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে গম পাব আৰু সেয়া নিশ্চয়কৈ কেন্দ্ৰীয় কমিটিয়ে আপোনালোকৰ আন্দোলনৰ সময়ত যিধৰণে আপোনালোকক মাতি নি আলোচনাত মিলিত হৈছিলে সেয়া নিশ্চয়কৈ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল বিষয়ববীয়া আছে আপোনালোকে সেইখিনি খবৰ লোৱাৰ সময় সমাগত আৰু যদি অসম চৰকাৰৰ খবৰ যদি আপোনালোকৰ কাৰণে পজিটিভ নহয় ইয়াৰ নেক্সট পৰ্যায়ত কি ধৰণৰ ষ্টেপ গ্ৰহণ কৰা হ'ব সেইখিনি নিশ্চয়কৈ আপোনালোকৰ আলোচনাৰ সময় সমাগত বুলি মই ভাবোঁ সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই এটাই অনুৰোধ কৰিম আপোনালোকে সাৱধান হ'বৰ হ'ল কাৰণ যিধৰণে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকৰ লগত বাৰম্বাৰকৈ আলোচনাত মিলিত হৈ আপোনালোকক হয়তো প্ৰবঞ্চনা দি আহিছে আৰু আপোনালোকৰ আন্দোলনখিনি ৰুধিবৰ কাৰণে আপোনালোকক যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইমতে নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকৰ কাৰুকাৰ্যত কৰি দেখুওৱা নাই কেৱল আলোচনাত সীমাবদ্ধ হৈ আপোনালোকৰ সমস্যাখিনি ৰাখিছে আৰু সেয়া নিশ্চয়কৈ মই আপোনালোকক সজাগ হ'বৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ বিশেষকৈ আমাৰ যিটো নতুনকৈ আমাৰ টিউটৰ সন্থা গঠন হৈছে আমাৰ একেমতে টিউটৰ ছাৰ বাইদেউসকল লগ হৈ আৰু আমাৰ প্ৰভিন্সিয়েলাইজৰ MELB যিসকল টিউটৰ ছাৰ বাইদেউসকল আৰু যিসকল আমাৰ হাইস্কুল টিউটৰ ছাৰ বাইদেউসকলে একেলগ হৈ এটা তিনিওটা পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে একেলগ হৈ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ বুলি যিটো মঞ্চ গঠন কৰিছে সেই মঞ্চৰ বিষয়ববীয়াসকলে নিশ্চয়কৈ সেইখিনি খবৰ লোৱাৰ সময় সমাগত অন্যথা হয়তো আপোনালোকৰ সমস্যাখিনি হয়তো সমস্যা বাকী থাকিবলৈ নিশ্চয়কৈ থাকি যাব বুলি মই ভাবোঁ আৰু সেইকাৰণে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জড়িত আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলক বাৰম্বাৰকৈ অনুৰোধ কৰিছোঁ আপোনালোকে এতিয়া সাৱধান হ'বৰ হ'ল আৰু যিধৰণে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু সেইমতে কাম হোৱা নাই আৰু সেইকাৰণে মই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ বা প্ৰতিটো স্তৰৰ টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছোঁ আপোনালোকে নিশ্চয়কৈ সেই যিখিনি সময় আছে আমাৰ জানুৱাৰী মাহৰ যিখিনি সময় আছে এই মাহতে আপোনালোকে এনে এটা ডিচিশ্যন লওক যিটো ডিচিশ্যনৰ জৰিয়তে আপোনালোকৰ সমস্যাখিনি আগন্তুক যিখিনি আমাৰ অসমৰ বছৰেকীয়া বাজেট হ'ব যিখিনি বছৰেকীয়া বিধানসভাৰ বাজেট হ'ব সেই অধিৱেশনত যাতে নেকি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবলৈ অসম চৰকাৰক বাধ্য কৰাব লাগিব অন্যথা নহ'লে আপোনালোকৰ এই সমস্যাটো 2025 চনতো ঠিক তেনেকৈ আগৰ বছৰবিলাকত যিধৰণে পাৰ হৈছে সেইধৰণে পাৰ হ'ব আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সাৱধান হওক সেয়ে আপোনালোকক মই বাৰম্বাৰকৈ আমাৰ ভিডিঅ'বিলাকত কৈ আছোঁ আৰু অনুৰোধ জনাই আছোঁ আৰু নিশ্চয়কৈ সেইখিনি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল বিষয়ববীয়া আছে সেইখিনি কৰিব বুলি আমি আশাৰে বাট চাই থাকিম আৰু নিশ্চয়কৈ আপোনালোকে এতিয়া যিখিনি সময় আছে সেইখিনি সময়ত শিক্ষামন্ত্ৰীৰ লগত যিধৰণে আপোনালোকৰ আলোচনা হৈছিলে এই আলোচনাৰ ভিত্তিত আপোনালোকে তেখেতক খবৰ লওক আৰু অন্যথা আপোনালোকৰ নেক্সট যিখিনি ষ্টেপ ল'ব লাগে সেইখিনি কাৰ্যসূচী নিশ্চয়কৈ ঘোষণা কৰিব বুলি আশাৰে বাট চাই থাকিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক এটাই অনুৰোধ কৰিম আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰি সেইখিনি তেখেতসকলৰ পৰা খবৰ লওক আৰু তেখেতসকলক যি ধৰণৰ কাৰ্যসূচী হাতত ল'লে আপোনালোকৰ সমস্যাখিনি সমাধা হয় সেইখিনি আপোনালোকে তেখেতসকলক জনাওক আৰু অন্যথা নিশ্চয়কৈ 2025 চনটো আগৰ বছৰবিলাকৰ দৰে যাতে নেকি পাৰ নহওক সেয়ে আপোনালোকক মই সজাগ হ'বৰ কাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ আৰু নিশ্চয়কৈ আমাৰ যিসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি সেইখিনি খবৰ পায় আৰু আমাৰ ৰান্ধনী কৰ্মীসকলৰ লগত জড়িত অংগনবাড়ী আৰু আশা কৰ্মীৰ লগত জড়িত আমাৰ কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লগতে বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয় অসম।